তো ফাইনেলি মানে কি হ'ল, আমাৰ ধৰাপজান অঞ্চলত লাষ্টত পুলিচ প্ৰশাসনে ভাল এটা মানে পদক্ষেপ ল'লে, যিটো সুৰাপাই চালক ড্ৰাইভাৰসকলৰ বাবে মানে সুৰাপাই ব্যৱস্থা কৰিলে। তো আমি অসম চৰকাৰক আমাৰ ধৰাপজানবাসী ৰাইজৰ পিনৰ পৰা অশেষ ধন্যবাদ কৰিছোঁ যে তেওঁলোকে এনেকৈ আমাক সহযোগ কৰক, আৰু এইবিলাক এক্সিডেণ্ট যিবিলাক হৈ আছে বৰ্তমান অলপ মুকলি কৰক, কাৰণ সুৰাপাইৰ কাৰণে এনেকুৱা হৈ আছে গোটেইবিলাক। স্পীড ব্ৰেকাৰ ধুনীয়াকৈ বনাই আছে, আৰু লাগে আমাক স্পীড ব্ৰেকাৰ ধুনীয়াকৈ লাগে। তো সেই আৰু গোটেই অসমবাসীৰ ৰাইজৰ পিনৰ পৰা অসম চৰকাৰৰ আৰু পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে যেন আমাৰ আশাবিলাক পূৰণ কৰক, যাতে এনেকৈ দুৰ্ভগীয়াকৈ কোনো মানে স্মাশন নকৰে। কাৰণ তাতে আৰু আতকালীন সহায় বুলি অপশ্যন এটা ওলাইছিলে, তাত 2 লাখ টকা ডাঙৰ 3 লাখ টকা ডাঙৰ কথা নহয়, কাৰণ মানুহ যোৱাৰ পিছত 2 লাখ টকা 3 লাখ টকা আমি কৰিম কি বাৰু। আজি মোৰে খুৰা গ'ল, কাৰোবাৰ দেউতা গ'ল, কাৰোবাৰ পুতেক, কাৰোবাৰ মাক গ'ল, সেইবিলাক কৈ লাভ নাই। তো সেইকাৰণে কৈছোঁ যে ঠিক জেঠিও কয়, তো সেইকাৰণে কৈছোঁ যেন সুৰক্ষাটো ভালকৈ হ'ব লাগে মানে নেশ্যনেল হাইৱেত। তো সেইবিলাক আৰু আশা কৰি গোটেই ৰাইজে মিলি কিনে যিখিনি পদক্ষেপ লৈছে পদক্ষেপখিনি ভালকৈ লওক, আমিও আছোঁ লগত সহযোগ দিম। থেংক ইউ, ধন্যবাদ।